বিহুৰ বুলি কেইটামান মালপোৱা বনাম বুলি ভাবিছোঁ। কি সামগ্ৰীয়েনো মালপোৱাকেইটা বনাম আপোনালোকে চাওকচোন। ইয়াতে এটা সৰু বাতিয়ে 1 বাতি ময়দা লৈছোঁ। এইখিনি ময়দা। তাৰপাছত ইয়াত এবাতি চুজি এড কৰি দিম। এতিয়া ইয়াতে 1 বাতি চুজি এড কৰি দিছোঁ। তাৰপাছত ইয়াত 1 বাতি কেঁচা পিঠা এড কৰি দিম। ইয়াত এতিয়া 1 বাতি পিঠাগুড়ি এড কৰি দিছোঁ। ইয়াত এতিয়া 1 চামুচ বেকিং পাউডাৰ দি দিছোঁ। ইয়াত এতিয়া অলপ চেনি দি দিম। ইয়াত এতিয়া এই দেখিছোঁ নহয়, বাতিটো আধাতকৈ অলপ বেছি চেনি দি দিছোঁ। ইয়াত এতিয়া পানী এড কৰি ভালকৈ মিক্স কৰি ল'ম। আমাৰ মালপোৱাৰ কাৰণে বাটাৰখিনি ৰেডি হৈ গ'ল চাওকচোন। এতিয়া 3-4 ঘণ্টাৰ কাৰণে এনেকৈ থৈ দিম। আমাৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া মালপোৱা বনাম। এনেকৈ এচামুচকৈ দি দিম। চাওকচোন কি ধুনীয়াকৈ ফুলি আহিছে। আমাৰ মালপোৱাকেইটা ইয়াত ড্ৰাই হৈ গ'ল। এতিয়া কাঢ়ি দিম। মালপোৱাখিনি বনোৱা এতিয়া হৈ গৈছে। চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। পুৰা কোমল হৈছে, দেখিছেনে কিমান কোমল হৈছে। মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। বাই বাই।